নমস্কাৰ মই মজিদ বন্ধুসকল বলগতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দিল্লীৰ নতুন মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই ললে শপত। মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ লগতে 6 মন্ত্ৰীও ললে শপত। দিল্লীৰ ৰামলীলা ময়দানত প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত ৰাজ্যপালে শপত বাক্য পাঠ কৰোৱাই দিল্লীৰ নতুন মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক। মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ সৈতে 6 মন্ত্ৰীও ললে শপত। মন্ত্ৰীৰূপে শপত ললে প্ৰৱেশ সাহিব সিং, ৰবীন্দ্ৰ ইন্দাস সিং, আশিষ সুদ, কপিল মিশ্ৰ, মনজিন্দৰ সিং চিৰচাই আৰু পংকজ কুমাৰ সিঙে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। আজি পুৱাৰ ভাগত পুনৰ এক প্ৰবল ভূমিকম্পই জোকাৰি যায় গুৱাহাটীৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল। আজি পুৱা 11:32 ৰাজ্যত অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি। ৰিক্টাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল 4.1 আৰু এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মেঘালয়ৰ পশ্চিম গাৰোপাহাৰত। ভূপৃষ্ঠৰ পৰা 5 কিলোমিটাৰ গভীৰতাত উৎপত্তি হৈছিল এই ভূমিকম্পৰ। পৰৱৰ্তী খবৰ, কিদৰে চলিছে ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা। অসমৰ বিদ্যালয়ৰ তথ্য শুনিলে চকু কপালত উঠিব আপোনাৰ। অসম বিধানসভাত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে দাখিল কৰা তথ্য দেখিলে চকু কপালত উঠিব আপোনাৰ। এজনো শিক্ষক নথকা চৰকাৰী বিদ্যালয় কেইখন আছে অসমত? চিন্তা কৰক, চৰকাৰী বিদ্যালয়ত এজনো শিক্ষক নাই। অসমত কেইখন আছে এজনীয়া শিক্ষক থকা চৰকাৰী বিদ্যালয়? অসমৰ বিদ্যালয়ৰ তথ্য শুনিলে চকু কপালত উঠিব আপোনাৰ। আমাৰ ৰাজ্যতে আছে এনে চৰকাৰী বিদ্যালয়। অসম বিধানসভাত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে প্ৰকাশ কৰিলে ভয়ংকৰ তথ্য। ৰণোজ পেগুৱে দাখিল কৰা তথ্য অনুসৰি অসমত শিক্ষকবিহীন বিদ্যালয়ৰ মুঠ সংখ্যা হৈছে 3খন। এই 3খন বিদ্যালয়ত এজনো শিক্ষক নাই। এজনীয়া শিক্ষকৰ বিদ্যালয়ৰ মুঠ সংখ্যা হৈছে 2295খন। ৰাজ্যৰ 2295খন বিদ্যালয়ত আছে মাত্ৰ এজনকৈ শিক্ষক। আৰু 5ম শ্ৰেণীযুক্ত বিদ্যালয়ত 5জনীয়া শিক্ষকৰ প্ৰধান শিক্ষকক বাদ দি প্ৰাথমিক বিদ্যালয়ৰ মুঠ সংখ্যা হৈছে 2270খন। আৰু 6ষ্ঠ শ্ৰেণীযুক্ত বিদ্যালয়ত 6জনীয়া শিক্ষকৰ প্ৰধান শিক্ষকক বাদ দি প্ৰাথমিক বিদ্যালয়ৰ মুঠ সংখ্যা হৈছে 1399খন। আৰু শ্ৰেণী অনুসৰি পৃথক পৃথক কোঠা থকা মুঠ বিদ্যালয়ৰ সংখ্যা 12,112খন। আৰু পৃথক কোঠা নথকা বিদ্যালয়ৰ সংখ্যা 21,961খন। স্থায়ী প্ৰধান শিক্ষক নোহোৱা বিদ্যালয়ৰ সংখ্যা হৈছে বা অসমত আছে 7,014খন। ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে শেহতীয়াকৈ অসম বিধানসভাত দাখিল কৰিছে এই বিস্ফোৰক তথ্য। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এডভান্টেজ আছাম 2.0 উপলক্ষে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। 24 ফেব্ৰুৱাৰী সন্ধিয়া গুৱাহাটীত উপস্থিত হৈ সৰু সজাইত উপভোগ কৰিব ঝুমুৰ নৃত্য। আৰু ঝুমুৰৰ কাৰ্যসূচী সমাপ্ত কৰি নিশা খানাপাৰা খেলপথাৰৰ প্ৰদৰ্শনীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী। আৰু 25 ফেব্ৰুৱাৰীত পুৱা 10 বজাত এডভান্টেজ আছাম 2.0 উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। পৰৱৰ্তী খবৰ, গুগল পে, ফোনপে, পেটিএম ব্যৱহাৰকাৰীলৈ ডাঙৰ খবৰ। শীঘ্ৰেই সলনি হ'ব UPIৰ নিয়ম। এতিয়াৰ পৰা আপুনি মুখেৰে ক'লে নিজে নিজে হ'ব ধনৰ লেনদেন। মোবাইলত টাইপ কৰিব নালাগে লেনদেন কৰিবলগীয়া ধনৰ পৰিমাণ। শীঘ্ৰেই সলনি হ'ব UPIৰ নিয়ম। জিপে অৰ্থাৎ গুগল পে ব্যৱহাৰকাৰীলৈ ডাঙৰ খবৰ। গুগল পেত এতিয়াৰ পৰা ক'লে নিজে নিজে হ'ব ধনৰ লেনদেন। অনলাইন যোগে ধনৰ লেনদেনৰ বাবে মোবাইলত আপুনি টাইপ কৰি থাকিব নালাগে। আপুনি মুখেৰে কথা ক'লেই স্বয়ংক্ৰিয়ভাৱে UPIৰে হ'ব ধনৰ লেনদেন। ভাখিনি AI অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স প্ৰজেক্টৰ সৈতে কাম কৰি আছে গুগলে। আৰু UPIৰ গ্ৰাহকসকলে শীঘ্ৰেই এই সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। এই সুবিধা হোৱাৰ পিছত পঢ়া শুনা নকৰা লোকেও
সহজে অনলাইনত ধনৰ লেনদেন কৰিব পাৰিব। গুগল পে ব্যৱহাৰকাৰীসকলে লাভ কৰিব এই সুবিধা। পৰৱৰ্তী খবৰ, পৰাজয়েৰে চেম্পিয়ন্স ট্ৰফিৰ অভিযান আৰম্ভ পাকিস্তানৰ। উদ্বোধনী মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে 60 ৰানত পৰাস্ত আয়োজক পাকিস্তান। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্তত সলনি হ'ব পাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি। এপিচিচিৰ সভাপতি ভূপেন বৰাক আঁতৰাই তেওঁৰ স্থানত গৌৰৱ গগৈক নিযুক্তি দিবলৈ তৎপৰ হৈছে কংগ্ৰেছৰ এটা চক্ৰ। আৰু এই চক্ৰটোৱে ইতিমধ্যে এই দাবী জনাই কংগ্ৰেছ হাইকমাণ্ডলৈ লিখিছে পত্ৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আঁতৰাই তেওঁৰ স্থানত গৌৰৱ গগৈক নিযুক্তি দিবলৈ দাবী জনাই তৎপৰ হৈছে কংগ্ৰেছৰ এটা চক্ৰ। যোৱা বিধানসভা নিৰ্বাচনত পৰাজয় বৰণ কৰা কিছু কংগ্ৰেছৰ প্ৰাৰ্থী আৰু বৰ্তমান দলত নিষ্প্ৰভ হৈ পৰা দুগৰাকীমান কংগ্ৰেছ নেতাই এই চক্ৰটোক নেতৃত্ব দিছে। যোৱা কিছুদিন ধৰি প্ৰাণেশ্বৰ বসুমতাৰী আৰু ঘন বুঢ়াগোহাঁইৰ নেতৃত্বত এটা দলে কংগ্ৰেছ হাইকমাণ্ড আৰু সভাপতিৰ সাক্ষাৎ বিচাৰি দিল্লীত বাহৰ পাতিছে। দলটোৱে মুঠ 26 জন কংগ্ৰেছ নেতাৰ স্বাক্ষৰ যুক্ত এখন স্মাৰক পত্ৰ হাইকমাণ্ডক দিবলৈ লৈ গৈছিল। অৱশ্যে কেইবাদিনো দিল্লীত বাহৰ পাতি থকাৰ পাছতো দিল্লীত কংগ্ৰেছৰ কোনো শীৰ্ষ নেতৃত্বই তেওঁলোকক সাক্ষাৎ নিদিলে। ফলত বুধবাৰে হেনটোৰ দৰে গৈ ফেঁচাটোৰ দৰে উভতি আহিবলগীয়া হয় এই দলটো। পৰৱৰ্তী খবৰ, এডভান্টেজ আছাম 2.0 সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। সংবাদমেলত কেইবাটাও বৃহৎ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক'লে চাওঁ আহক। এডভান্টেজ আছাম 2.0 জাপান, ছিংগাপুৰ, দক্ষিণ কোৰিয়া, থাইলেণ্ড, মালয়েছিয়াৰ পৰা আহিব বিনিয়োগকাৰী। 11,900 কোটি টকাৰ মূল স্বাক্ষৰৰ বাবে চৰকাৰলৈ প্ৰস্তাৱ আহিছে ক্ষুদ্ৰ উদ্যোগীৰ পৰা। সৰ্বমুঠ 1,512খন মৌ আহিছে স্বাক্ষৰৰ বাবে। কেবিনেটত অনুমোদন হোৱা চুক্তিতহে স্বাক্ষৰ হ'ব এডভান্টেজ আছামত। এডভান্টেজ আছাম 2.0 সন্দৰ্ভত সংবাদমেলত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, পুনৰ বিপদত দেশৰ বিশিষ্ট উদ্যোগপতি গৌতম আদানী। গৌতম আদানীৰ বিৰুদ্ধে এইবাৰ তদন্ত কৰিব আমেৰিকাই। আৰু এই সন্দৰ্ভত ভাৰত চৰকাৰৰ পৰা সহায় বিচাৰিলে নিউয়ৰ্কৰ আদালতে। আমেৰিকাৰ ন্যায় বিভাগ আৰু ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে নিউয়ৰ্কৰ আদালতত উদ্যোগপতি গৌতম আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ তৰিছিল। কিন্তু এই সন্দৰ্ভত নৰেন্দ্ৰ মোদী চৰকাৰে কয় যে এইটো এটা ব্যক্তিগত কোম্পানী আৰু কেইজনমান ব্যক্তি আৰু আমেৰিকাৰ ন্যায় বিভাগৰ মাজৰ আইনী বিষয়। তদুপৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দাবী কৰিছিল যে আমেৰিকাই এই সন্দৰ্ভত ভাৰতক অৱগত কৰা নাই। আৰু এইবাৰ আমেৰিকাৰ ষ্টক মাৰ্কেট নিয়ন্ত্ৰক সংস্থা SEC চমুকৈ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে নিউয়ৰ্কৰ আদালতত কয় যে এই বিষয়ত ভাৰত চৰকাৰৰ সহায় বিচাৰিছে। যিহেতু $265 মিলিয়ন উৎকোচ গ্ৰহণৰ অভিযোগত অভিযুক্ত উদ্যোগপতি গৌতম আদানী আৰু তেওঁৰ ভতিজা সাগৰ আদানী ভাৰতত বাস কৰে। সেয়েহে ভাৰতৰ আইন মন্ত্ৰালয়ে তেওঁক এই অভিযোগৰ জাননী প্ৰেৰণ কৰাত সহায় কৰিবলৈ বিচৰা হৈছে। 18 ফেব্ৰুৱাৰীত SECয়ে এখন পত্ৰযোগে আদালতক এই কথা অৱগত কৰে। আৰু এই তথ্য পোহৰলৈ অহাৰ লগে লগে বিৰোধী শিবিৰে প্ৰশ্ন উত্থাপন কৰিছে যে প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ আদানীক লৈ এইবাৰ মোদী চৰকাৰে কি কৰিব। কংগ্ৰেছৰ মুখ্য মুখপাত্ৰ জয়ৰাম ৰমেশে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে সাক্ষাৎ কৰাৰ পাছত আদানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগক ব্যক্তিগত বিষয় বুলি অভিহিত কৰে। এতিয়া তেওঁ SECক সহায় আৰু বাধা দিবনে? উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে আদানীৰ বিৰুদ্ধে নিউয়ৰ্কৰ আদালতত অভিযোগনামা দাখিল কৰিছিল। গৌতম আদানী, সাগৰ আদানী আদিৰ বিৰুদ্ধেও আমেৰিকাৰ ন্যায় বিভাগে অপৰাধমূলক অভিযোগ উত্থাপন কৰিছে। অভিযোগ উত্থাপন হৈছিল যে ভাৰতৰ বিভিন্ন ৰাজ্যত সৌৰশক্তিৰ বজাৰ মূল্যতকৈ অধিক মূল্যত বিক্ৰীৰ চুক্তি লাভ কৰিবলৈ আদানীয়ে $265 মিলিয়ন অৰ্থাৎ প্ৰায় 20.3 বিলিয়ন টকাৰ উৎকোচ দিছিল। ইয়াৰ পৰা 20 বছৰৰ ভিতৰত $2 বিলিয়ন লাভ কৰাৰ পৰিকল্পনা কৰা হৈছিল। এই প্ৰকল্পৰ বাবে ঋণ আৰু লেটাৰ অফ ক্ৰেডিটৰ জৰিয়তে আদানীয়ে $3 বিলিয়ন বা $3 বিলিয়ন সংগ্ৰহ কৰিছিল আৰু ওপৰ ঢৌকনৰ অভিযোগৰ তথ্য গোপন কৰি ৰাখিছিল। আৰু এইবাৰ নিউয়ৰ্কৰ আদালতত SECয়ে কয় যে
হেগ সাৰ্ভিস কনভেনশনৰ অধীনত ভাৰতক সহায় প্ৰদানৰ বাবে অনুৰোধ কৰা হৈছে। এই চুক্তি অনুসৰি যদি কোনো আইনী সত্তাই আন এখন দেশৰ নাগৰিকলৈ আইনী জাননী প্ৰেৰণ কৰিব বিচাৰে তেন্তে সেই দেশৰ সংশ্লিষ্ট সংস্থাৰ জৰিয়তে সেই জাননী প্ৰেৰণ কৰিব লাগিব। ভাৰত আৰু আমেৰিকাকে ধৰি বিশ্বৰ 90খন দেশে এই চুক্তি মানি চলে। পৰৱৰ্তী খবৰ, ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব BTR-ৰ নিৰ্বাচন। সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ডাঙৰ ঘোষণা। ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব BTR-ৰ নিৰ্বাচন। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সন্দৰ্ভত বৃহৎ ঘোষণা। সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ডাঙৰ ঘোষণা। নতুন গাঁওসমূহক সামৰি হ'ব সূক্ষ্ম পুনৰ নিৰ্ধাৰণ। কিন্তু নিৰ্বাচনৰ পূৰ্বে কোনো ধৰণৰ পুনৰ নিৰ্ধাৰণ নহয় বুলি স্পষ্ট ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।